Hello everyone, আজি আমি কভাৰ কৰিবলৈ গৈ আছো 1.5 question number 2 question number 2 প্ৰথমটো চোৱা অকল হৰল কৰিব লাগে দেই এইবিলাক যোনটোত অভেদ ব্যৱহাৰ হৈছে অভেদ ব্যৱহাৰ কৰিবা যোনটোত নাই হোৱা নকৰিবা এটো 3 into 2 প্ৰথমে কৰি দিলো আমি 6 হল এটা 3 root over 2 into কৰি 3 root over 2 এ হ'ব আকৌ প্লাস root over 3 আৰু 2 আকৌ into হ'ব 2 root over 3 plus root over 3 root over 2 into kori root over 6 etu manate hek de next question le jao 2 number tu swa ya to same into koru 3 3 গুণ 9 হল এটা মাইনাস থকা কাৰণে মাইনাস দিছো -3 root over 3 same hey process দি আমি into কৰি দিছো দে simple কে একো অভেদ এটালৈকে ব্যৱহাৰ হোৱা নাই ইয়াত বস পূৰণ কৰি দি আছো এটা এটো প্লাস মাইনাস থকা কাৰণে সেম সংখ্যাটো কাটাকাটি গৈছে অকল 9 minus root over 9 বাছি গল এটা root over 9 টোক আমি ভাঙি দিম 9 টোক আমি 3 into 3 লিখিছো এটা এটো 3 into 3 3 স্কয়ার হৈ যাব এটা স্কয়ার আৰু root over cancel যাব ইয়াত বহিব 9 minus 3 आंसर हो जाबो आमार 6 এটা আমি নেক্সট প্রশ্নলৈ যাও এটো ফর্মুলা ইউজ হ'ব দে অভেদ ব্যৱহাৰ হ'ব ইয়াত অভেদটো লিখি দিছো মই সাইডত 2 নম্বৰ লেসনত এইবিলাক অভেদ পাই যাবা তোমালোকে ভালদৰে এইবিলাক অভেদ চাই গলে হৈ যায় গুটেখিনি 8টা অভেদ আছে নহয় হেবোৰ ভালকে বাহাত কৰি লবা ফর্মুলা মতে অকল আমি বহাই গৈছো এটা আমি কো কৰা নাই এটো সাইডত দিয়া ফর্মুলাটোৰ মতে বহাই দিছো অকল b স্কয়ার জায়গা root over 2 আছে root over 2 স্কয়ার বহালো এতে আমি এটো সলভ কৰি যাম root over আৰু স্কয়ার ক্যান্সেল যাব 5 বহিব 2 বহাম আৰু root over থকাখিনি পূৰণ কৰি একেলগে বহাই দিম প্লাস root over আৰু স্কয়ার ক্যান্সেল হৈ কিনে অকল 2 বহিব দে এটো root over আৰু স্কয়ার কাটি দিলো 2 বহিব অকল এটা 5 আৰু 2 2 প্লাস হৈ যাব 7 হ'ব -2 root over 10 बस ইয়াতে আমাৰ অংকটো সলভ এটা নেক্সট 4 নম্বৰটো চোৱা ইয়াতো অভেদ ব্যৱহাৰ হ'ব সাইডত আকৌ অভেদটো লিখি দিছো চোৱা a plus b a minus b equal to a square minus b square এই অভেদটো ইয়াত ইউজ হ'ব লেফট হ্যান্ড সাইডটো তো ইফালে লিখাই আছে প্ৰশ্নৰ মতে আমাক রাইট হ্যান্ড সাইডটো লিখিব লাগিব a square minus b square এর জায়গাত আছে 5 গতিকে আমি লিখিম 5 square দুটা 5 দুটা 2 আছে হয় না তো 5 square হ'ব মাইনাস দিম মাজত root over 2 square এটা আমি আকো কাটিব লাগিব root over আৰু স্কয়ার ক্যান্সেল যাব 5 বহিব মাইনাস এটো তো সেম 2 বহিব আমাৰ आंसर হৈ গৈ 3 নেক্সট প্রশ্নলৈ আগবাঢ়ো আমি 5 নম্বৰটো চোৱা এটো a square minus twice ab plus b square ফর্মুলাটো ইউজ হ'ব এটা আগতে আমি এটা কৰি গলো এনে ধৰণৰ হেকান আকৌ লিখি দিয়া নাই ফর্মুলাটো মই ফর্মুলা মতে আমি অকল বহাই গৈছো এতিয়া একো কৰা নাই এটো স্কয়ার কৰিলে 3 স্কয়ার 9 হৈ যায় আৰু এটো root over আৰু স্কয়ার ক্যান্সেল গৈ অকল 5 টো বহিব এটো পূৰণ হৈ আছে কাৰণে আমি ব্ৰেকেট দি কিনে বহাইছো নেক্সট লাইনত আমি পূৰণ কৰি কিনে যিমান হ'ব হেতু বহাম 24 হৈ গল আৰু root over থকাখিনি একফালে পূৰণ কৰি আমি বহাই দিম root over 15 4 স্কয়ার 16 হৈ যাব ইনটু এ 3 টো অকল বহি যাব ক্যান্সেল হৈ কিনে root over 2 ইয়াত 45 বহিব 9 5 গুণ 45 আৰু এটো 24 root over 15 plus 16 into 3 কিমান হৈ যায় 6 3 গুণ 18 8 কলা 1 3 গুণ 3 1 4 48 তো ইয়াতো হেক হৈ গলে একো নাই বাট লাস্ট লাইন আমি লিখি দিম এটো 45 আৰু 48 টো বাকি আছে নহয় হেতু প্লাস কৰি আমি লিখি দিম কিমান হ'ব প্লাস কৰিলে এটো 93 নহয় না 93 minus 24 root over 15
এতিয়া কুৱেশ্যন নম্বৰ 6টো চাওঁ। ইয়াত কুৱেশ্যন নম্বৰ 1টো নিচিনা চিম্পলকৈ অকল পূৰণ কৰি দিম যেনেকৈ কৰিছিলোঁ যে। ইয়াত একো অভেদ ব্যৱহাৰ হোৱা নাই দেই, চিম্পলকৈ পূৰণ কৰি গৈ আছোঁ। ইয়াত লাইন দুটা বাঢ়ি যাব কাৰণ ইয়াত √49 হৈ আছে দেখিছানে? তো √49টো আমি 7ৰ স্কোৱাৰ হয় নাই এইটো, গতিকে স্কোৱাৰত দি কিনে আমি এইটো কেঞ্চেল কৰি দিম, √টো কেঞ্চেল কৰি দিম। গোটেইখিনি চেম টু চেমে বহিব, অকল সেই √7টোৱে অকল 7 হৈ যাব এইটো, বাকী চব একে বহি আছে চোৱা। এতিয়া কুৱেশ্যন নম্বৰ 8, এইটো চিম্পলকৈ চেম পূৰণ কৰি দিম, অকলকৈ কৰা নাই এইটো বেছিকৈ। তাত যেনেকুৱা 49 হৈছিলে ইয়াত 36 হৈছে, আমি সেইটোক ভাঙিব লাগিব, সেইকাৰণে আমি আৰু দুটা লাইন বহাই দিব লাগিব। এই দুটা প্লাছ কৰি দিলোঁ, চেম √6 থকাৰ কাৰণে, আৰু এইটো 6 স্কোৱাৰ লিখিম আমি। কেঞ্চেল গ'ল, অনলি 6 হ'ব। তাৰপিছত 8 আৰু 6 প্লাছ কৰি 14, 6 √6। ইয়াতে আমাৰ গোটেইখিনি চল্ভ হৈ গৈছে। আজিলৈ ইমানেই, টাটা বাই বাই।